এই মুহূৰ্তে জানাইছো বশিষ্ঠ আৰক্ষীৰ সফল অভিযান ৭টাকৈ দুধৰ্ষক ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বশিষ্ঠ আৰক্ষীয়ে বিভিন্ন স্থানত ডকাইতি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল এই বৃহৎ চক্ৰটোৱে আৰু এটিএম চুৰি গৰু চুৰিৰ লগতে ডকাইতি কাণ্ডৰ লগত জড়িত হৈ আছে ধৃত অপৰাধীকেইটা সবিশেষ লৈ আহিছো জনাই গৈছো বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুধৰ্ষক ডকাইত হাজু নলবাৰী আদাবাৰী ৯ মাইলত অভিযান চলাই গ্ৰেপ্তাৰ ডকাইতৰ দলটোক ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ডকাইতৰ দলটোৱে ধৃত ডকাইত কেইটা আব্দুল্লাহ আলী জাকিৰ আলী সান মোহাম্মদ আলী মুস্তাফা আহমেদ কাফিলউদ্দিন আলী বাদশাহ আলী আৰু আজনুৰ আলী গৰু চুৰি ডকাইতি আৰু এটিএমৰ লুটৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে পূৰ্বেও একাধিক অপৰাধমূলক কাৰ্য সংঘটিত কৰাৰ অভিযোগ ডকাইতৰ দলটোৰ বিৰুদ্ধে চিচিটিভি কেমেৰাত বন্দী হৈছিল গৰু চুৰিৰ দৃশ্য ডকাইতৰ দলটোৰ পৰা জব্দ কৰা হৈছে নম্বৰ প্লেটবিহীন ৪চকীয়া বাহন অপৰাধত ব্যৱহৃত অন্যান্য আপত্তিজনক সামগ্ৰীও জব্দ কৰিছে আৰক্ষী আমি পুনৰ জনাইছো বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে ৭টাকৈ দুধৰ্ষক ডকাইত হাজু নলবাৰী আদাবাৰী আৰু ৯ মাইলত অভিযান চলাই গ্ৰেপ্তাৰ হৈছে ডকাইতৰ দলটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ডকাইতৰ দলটোৱে ধৃত ডকাইত কেইটা হৈছে আব্দুল্লাহ আলী জাকিৰ আলী সান মোহাম্মদ আলী মুস্তাফা আহমেদ কাফিলউদ্দিন আলী বাদশাহ আলী আৰু আজনুৰ আলী গৰু চুৰি ডকাইতি আৰু এটিএম লুটৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে পুনৰ জনাইছো বশিষ্ঠ আৰক্ষীৰ সফল অভিযান আৰু আৰক্ষীৰ জালত পৰিছে ৭টাকৈ দুধৰ্ষক ডকাইত হাজু নলবাৰী আদাবাৰী আৰু ৯ মাইলত অভিযান চলাই গ্ৰেপ্তাৰ হৈছে ডকাইতৰ দলটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰাসৰ সৃষ্টি কৰিছিল সন্ত্ৰাসৰ সৃষ্টি কৰিছিল এই ডকাইতৰ দলটোৱে ধৃত ডকাইত কেইটা হৈছে আব্দুল্লাহ আলী জাকিৰ আলী সান মোহাম্মদ আলী মুস্তাফা আহমেদ কাফিলউদ্দিন আলী বাদশাহ আলী আৰু আজনুৰ আলী গৰু চুৰি ডকাইতি আৰু এটিএম লুটৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে পূৰ্বেও একাধিক অপৰাধমূলক কাৰ্য সংঘটিত কৰাৰ অভিযোগ ডকাইতৰ দলটোৰ বিৰুদ্ধে চিচিটিভি কেমেৰাত বন্দী হৈছিল গৰু চুৰিৰ দৃশ্য ডকাইতৰ দলটোৰ পৰা জব্দ কৰা হৈছে নম্বৰ প্লেটবিহীন ৪চকীয়া বাহন অপৰাধত ব্যৱহৃত অন্যান্য আপত্তিজনক সামগ্ৰীও জব্দ কৰিছে এতিয়া আৰক্ষী আমি পুনৰ জনাইছো বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে ৭টাকৈ দুধৰ্ষক ডকাইত এই ডকাইত কেইটাই হাজু নলবাৰী আদাবাৰী ৯ মাইলত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু তাতে এতিয়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এই ডকাইতৰ দলটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ডকাইতৰ দলটোৱে ধৃত ডকাইত কেইটা হৈছে আব্দুল্লাহ আলী জাকিৰ আলী সান মোহাম্মদ আলী মুস্তাফা আহমেদ কাফিলউদ্দিন আলী বাদশাহ আলী আৰু আজনুৰ আলী গৰু চুৰি ডকাইতিৰ লগতে এটিএম লুটৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰিছে এতিয়া আৰক্ষী আৰু পূৰ্বতেও একাধিক অপৰাধমূলক কাৰ্য সংঘটিত কৰাৰ অভিযোগে ডকাইতৰ দলটোৰ বিৰুদ্ধে আছে চিচিটিভি কেমেৰাত বন্দী হৈছিল গৰু চুৰিৰ দৃশ্য ডকাইতৰ দলটোৰ পৰা জব্দ কৰা হৈছে নম্বৰ প্লেটবিহীন ৪চকীয়া বাহন আৰু অপৰাধত ব্যৱহৃত অন্যান্য আপত্তিজনক সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হৈছে এতিয়া আৰক্ষীয়ে কেছ ইনভেষ্টিগেশ্যন কৰিছিলোঁ য'ত গৰু চুৰ হৈছিল আপোনাৰ ১৯ তাৰিখে ৰাতিপুৱা মানে সেই তাতে ২টা গৰু চুৰ হৈছিল জয়ানগৰৰ পৰা তো সেই ইনভেষ্টিগেশ্যনত আমি ৭জন মানুহ এপ্ৰিহেণ্ড কৰিলোঁ হাৰ্ডক'ৰ ক্ৰিমিনেলছ এইবিলাক তেওঁলোকে গৰু চুৰিৰ লগতে ডকাইতি হওক এটিএম হওক বা আৰু বাগলাৰী কেছত হওক জড়িত আছে তেওঁলোকৰ নাম ক্ৰমে আব্দুল্লাহ আলী উৰুফে অবে এইটো হাজো হয় জাকিৰ আলী ভূমি হাজো মজনুৰ আলী মুকালমোৱা সান মোহাম্মদ আলী উৰুফে সানটো হাজো আৰু মুস্তাফা আহমেদ উৰুফে নিয়াৰা এইটো হাজো কাফিলউদ্দিন আলী উৰুফে ৰাজু এইটো চাকালপাৰা আৰু বাদশাহ আলী উৰুফে ৰহিম ৯ মাইল আৰু ইহঁতৰ পৰা আমি জব্দ কৰোঁ এখন গাড়ী যিহেতু ইহঁতে গৰু চুৰি যিকোনো মানে ক্ৰিমিনেল কামত ব্যৱহাৰ কৰে এখন নেক্সা ফ্ৰমছমেট উইদাউট নাম্বাৰ প্লেট গাড়ী ৰিকভাৰ কৰা হয় আৰু এখন পইচা ১৫,৮৭১ টকা জব্দ কৰা হয় লগতে দুখন চুৰি যি এই কামত ব্যৱহাৰ কৰে আৰু ৰছী আৰু 4টা মোবাইল ফোন জব্দ কৰা হৈছে আৰু সিহঁতৰ পাছ ৰেকৰ্ড আছে ইহঁতে বহু ধৰণৰ গৰু চুৰি হওক বা ডকাইতি হওক বা এটিএম হওক বা ঘৰ চুৰি বা দোকান চুৰিবিলাকত জড়িত আছে নিজৰো থাকে আৰু বেলেগ বেলেগ গাড়ী লৈ আহে কৰে আৰু এতিয়া এই যোৱা কেইদিনমানে ধৰি বহুত গৰু চুৰি কেছত ইহঁতে জড়িত আছে মানে এই গাড়ীখন আপোনাৰ জাকিৰ আলী লোৱা আছে জাকিৰ আলী চলাইছে হা ভাড়া তেওঁৰ নামতে আছে এতিয়া তেওঁৰ মানে ভেৰিফাই কৰি আছোঁ আমি গোটেইখিনি বস্তু কৰে নম্বৰ খুলি কৰে আৰু বেলেগ বেলেগ গাড়ীও ব্যৱহাৰ কৰে সিহঁতে আমি তদন্ত চলাই আছোঁ আৰু কোন কোন জড়িত আছে সিহঁতে ডকাইতি কেছ হওক এটিএম কেছ হওক আৰু গৰু চুৰি কেছ হওক এইবিলাকত জড়িত আছে আৰু বা ঘৰ চুৰি বা দোকান চুৰি কেছতো জড়িত আছে সেইটো আমি দি আছোঁ আপোনালোকক
দেখুৱাই দি আছোঁ। ইহঁতে মানে এই যিটো ঘটনা হৈছিল জয়নগৰ তাতে এইটোত আছে মানে এইটোত তদন্ত চলাই আছে। এইটো 7জনীয়া গেং বহুত ডাঙৰ গেং হয়তো, আৰু থাকিলে আমি ইহঁতক এপ্ৰিহেণ্ড কৰিম আৰু। হয়, মানে চেম্বাৰটো মানে কি গৰু চুৰি কৰাত সুবিধা কৰি বনাই লয় আৰু